Dear student, আজি অনুষ্ঠিত হৈ যোৱা SLC 2025 আসামিজ কোৱেশ্চন পেপাৰখনৰ কিছুমান শৰ্ট কোৱেশ্চন আৰু গ্ৰামাৰখিনি মই ইয়াত ডিসকাস কৰিবলৈ লৈছোঁ। আশা কৰোঁ এক্সামটো তোমালোকৰ নিশ্চয় ভালে হৈছে। তো ইয়াত এক নম্বৰ যেটো দিছে ইনফিসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ এনসাৰটো হ'ব নাৰায়ণ মূৰ্তি। নেক্সট দিছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? এটো হ'ব জিকিৰ আৰু জাৰিয়ে। তাৰ পিছত 2 নম্বৰত সমুতৰ লিখিব লৈছে যিকোনো দুটা এটা তোমাৰ 2 মাৰ্কৰ হয়। তাৰ পিছত 3 নম্বৰত কেইটামান কোৱেশ্চন দিছে 4 মাৰ্কৰ। মই সমু কোৱেশ্চনখিনি আৰু গ্ৰামাৰখিনি ডিসকাস কৰিম। 4 নম্বৰ দিছে অতি সমুতৰ লিখা ইন্টাৰনেটৰ তিতা মিঠা পাঠটোৰ লেখক কোন? ইয়াৰ এনসাৰটো হ'ব ডক্টৰ প্ৰণয় দত্ত। 6 নম্বৰ দিছে অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? ইয়াৰ এনসাৰটো হ'ব অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। তাৰ পিছতে নেক্সট আহিছে সমুতৰ লিখিবলৈ দিছে তো তোমালোকে লিখিছা নিশ্চয়। তাৰপিছত উত্তৰ লিখিবলৈ নেক্সট 7 নম্বৰটো দিছে অতি সমুতৰ লিখা পল কোন শ্ৰেণীত পঢ়ে? ইয়াৰ এনসাৰটো হ'ব পল নৱম শ্ৰেণীত পঢ়ে। 6 নম্বৰটো দিছে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? ইয়াৰ এনসাৰটো লিখিব লাগিব খাৰুৱা তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল। ইয়াৰ পাছত নেক্সট আহিছে অতি সমুতৰ লিখা 10 নম্বৰ দিছে তোমাৰ পাঠ্যপুথিৰ বৰগীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ এনসাৰটো হ'ব শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। 6 নম্বৰটো দিছে আজান ফকীৰৰ আচল নাম কি আছিল? আজান ফকীৰৰ আচল নাম আছিল হজৰত শাহ মিলন। ইয়াৰ পাছতে নেক্সট দিছে ব্ৰজাৱলী ভাষাৰ বিষয়ে টুকা লিখা, এইখিনি তোমালোকে নিশ্চয় কৰিছা। আকৌ আহিছে 13 নম্বৰত অতি সমুতৰ লিখা প্ৰশস্তিৰ অৰ্থ কি? ইয়াৰ এনসাৰটো হ'ব প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। নেক্সট 6 নম্বৰটো দিছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? ইয়াৰ এনসাৰটো হ'ব অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু বৰা চাউলৰে দেউল সাজিছিল। 9 নম্বৰ দিছে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? ইয়াৰ এনসাৰটো আহিব কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল আৰু হয়তো 20 বছৰ আগতে লিখিলেও হ'ব কবিয়ে 20 বছৰ আগতে মানুহজনক লগ পাইছিল। যিকোনো এটা লিখিলে হ'ব, অৱশ্যে গধূলি সময়ত এটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব। নেক্সট ইয়াৰ পিছতে নেক্সট আমি শৰ্ট কোৱেশ্চনলৈ যাওঁ। তলৰ যিকোনো এটাৰ ব্যাক বাক্য সমাসৰ নাম লিখা। এতিয়া আমাক দিছে যে প্ৰথমটো দিছে তলত দিয়া যিকোনো এটাৰ ব্যাক বাক্য সমাসৰ নাম লিখা। ৰাম লক্ষ্মণটোৰ ব্যাক বাক্যটো হ'ব ৰাম আৰু লক্ষ্মণ, এইটো হৈছে ইটৰেটৰ দ্বন্দ্ব সমাস। তাৰ পিছৰটো দিছে নৱৰত্নটো হ'ব নৰত্নৰ সমাহাৰ, এইটো হৈছে দ্বিগু সমাস। নেক্সটটো দিছে হাঁহি মুখৰ ব্যাক বাক্যটো হ'ব হাঁহি থকা মুখ আৰু এইটো হৈছে দ্বন্দ্ব সমাস। ইয়াৰ ভিতৰত যিকোনো এটা কৰিবলৈ দিছে, মই গোটেইকেইটাৰ এনসাৰ তোমালোকক কৈ দিছোঁ। 6 নম্বৰটো দিছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। প্ৰথমটো দিছে উচ্চাৰণটো সন্ধি ভাঙিলে হ'ব উঠ যোগ চাৰণ, মূৰ্ধন্য ন হ'ব। নেক্সটটো দিছে নাবিকটো হ'ব নৌ যোগ ইক। তাৰপিছত দিছে মহোদয়টো হ'ব মহা যোগ উদয়। যিকোনো এটা কৰিব লাগে তিনিটাৰ ভিতৰত। 9 নম্বৰটো দিছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে। এই বাক্যটিক যদি আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া লিখিব পাৰোঁ সকলোৱে জানে যে পৃথিৱী ঘূৰণীয়া। নেক্সট আমাক দিছে ঘ নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্যাক্ষ হোৱাৰ কাৰণ লিখা। প্ৰথমটো দিছে ৰাৱণ। ৰাৱণটো হৈছে ইয়াত নত্ববৃদ্ধি প্ৰয়োগ হৈছে। আমি এনেধৰণে লিখিব পাৰোঁ একেটা পদতে থকা ৰি ৰ মূৰ্ধন্যাক্ষ আৰু মূৰ্ধন্য ণৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থ জ ৰ হ থাকিলে দন্ত্য ন মূৰ্ধন্য ণ হয়। তাৰ পিছৰটো দিছে কাৰণটো লিখিব পাৰোঁ যে ৰি ৰ মূৰ্ধন্যাক্ষৰ পিছত থকা দন্ত ন সদায় মূৰ্ধন্য ন হয়। নেক্সটটো দিছে দুষ্ট, এইটো হত্ববিধি আহিছে ইয়াত। এইটো আমি লিখিব পাৰোঁ মূৰ্ধন্য ত আৰু মূৰ্ধন্য থৰ সৈতে যুক্ত হ'লে দন্ত হ সদায় মূৰ্ধন্য খ হয়। নেক্সট দিছে যথাস্থানত জ্যোতি চিহ্ন বহুৱা। শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা। এতিয়া আমি এনেধৰণে শিক্ষকে ক'লে আমি কমা দিম, তাৰপিছত ঊৰ্ধ্ব কমা ষ্টাৰ্ট হ'ব, অংককেইটা ঘৰত কৰি আনিবা ঊৰ্ধ্ব কমা ক্ল'জ হ'ব দাঢ়ি। প্ৰথম ছোৱাটো তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। প্ৰথমটো দিছে ডলাৰ বগৰী, আমি এইটো লিখিব পাৰোঁ ডলাৰ বগৰী লোকে জীৱনত উন্নতি কৰিব নোৱাৰে। ভাতঘৰ মানে যিখন ঘৰৰ লগত একেবাৰে ঘনিষ্ঠ, মোৰ বন্ধু বিজয়ৰ ঘৰখন মোৰ এক প্ৰকাৰ ভাতঘৰ সদৃশ।
তাৰপিছত দিছে মূৰে কপালে হাত দিয়া। একমাত্ৰ সন্তানটিৰ মৃত্যুত মাক দেউতাকে মূৰে কপালে হাত দিবলৈ বাধ্য হ'ল। তাৰপিছত দ্বিতীয় ছ তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা। প্ৰথমটো দিছে আদৰ। আদৰৰ বিপৰীত শব্দ হ'ব অনাদৰ। নেক্সট উচিত। উচিতটো হ'ব অনুচিত আৰু চিনাকিটো হ'ব অচিনাকি। একেবাৰে চিম্পুল, তোমালোকে পাৰিছা নিশ্চয়। এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা, যাৰ সৰুতে মাক বাপেক মৰিছে এইটো হৈছে ঘাট মাউৰা। নেক্সট যি সদায় ঘূৰি ফুৰে সি অঘৰী। যি কথাৰ অৰ্থ নাই নিৰৰ্থক। য'টো দিছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। নাৱৰীয়া, নাও যোগ অৰিয়া। ফুলনি, ফুল যোগ অনি। ৰান্ধনি, ৰান যোগ অনি। তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। এন্ধাৰ। এন্ধাৰটোৰ সমাৰ্থক শব্দ হ'ব তিমিৰ আৰু তনয়। তনয়টোৰ সমাৰ্থক শব্দ হ'ব পুত্ৰ। স্বামী, স্বামীটো হ'ব পতি। তাৰপিছত তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা। কথাত বতা পায়, কথাত কটা যায়। এইটো তোমালোকে নিশ্চয় কৰিছা। মই নেক্সট হেৰিলৈ যাওঁ। ৰচনা দিছে খুব সুন্দৰ। ছাত্ৰ ছাত্ৰী বা সমাজ সেৱা, পৰিৱেশ প্ৰদূষণ, নিশ্চয় তোমালোকৰ কমন পৰিছে। ক্ষুদ্ৰ সঞ্চয়, এবাৰ বৈচিত্ৰ্যময় অসমৰ পৰা কেইটামান দিছে। তাৰপিছতে নেক্সট এতিয়া আহিলে গ্ৰুপ বি, খ অংশ। নালন্দা বিশ্ববিদ্যালয় 22 নম্বৰটোত দিছে অতি চমু উত্তৰ লিখা। নালন্দা বিশ্ববিদ্যালয়ৰ 9তলীয়া পুথিভঁৰালটোৰ নাম কি আছিল? এইটো আছিলে ৰত্নোদধি। ৰত্নোদধি। তাৰপিছতে 23 নম্বৰত দিছে যিকোনো এটা, এইখিনি তোমালোকে নিশ্চয় কৰিছা। ইয়াৰ পিছত মই শ্বৰ্ট কুৱেশ্যনলৈ যাওঁ। 25 নম্বৰ। অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে? এইটো অম্বিকা। কুৱেশ্যন নম্বৰ 28ত দিছে তলৰ বাক্যটো শুদ্ধকৈ লিখা। তোমাৰ দেউতা ঘৰত আছেনে? এইটো হ'ব তোমাৰ দেউতাৰা ঘৰত আছেনে। খ নম্বৰটো দিছে পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। পৰাধীন হৈ জীয়াই থাকিলে অনেক জীয়াতু ভুগিব লাগে। নেক্সট ঘ নম্বৰত তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখিছে। মিত্ৰ, মিত্ৰটো আমি লিখিব পাৰোঁ বন্ধু। কন্যা, কন্যাটো লিখিব পাৰোঁ জি বা তনয়া। ঙ নম্বৰটো দিছে তলৰ যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। তাচম্বাক, তাচম্বাকৰ আধুনিক ৰূপ হৈছে তেওঁলোক। ৰজনী, ৰজনী মানে হৈছে ৰাতিপুৱা। বিপৰীত শব্দ লিখিবলৈ দিছে। প্ৰথম ছত স্বদেশ, স্বদেশৰ বিপৰীত শব্দ হ'ব বিদেশ আৰু সুবিধাৰ বিপৰীত শব্দ হ'ব অসুবিধা। নেক্সট দ্বিতীয় ছ নম্বৰটো দিছে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। ল'ৰা, ল'ৰাৰ বিপৰীত লিংগ হ'ব ছোৱালী। দেউতা, দেউতাটো হ'ব মা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আজি অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতৰ চমু কুৱেশ্যন আৰু গ্ৰামাৰখিনিৰ এনচাৰ। আশা কৰোঁ তোমালোকৰ এক্সাম নিশ্চয় ভালেই হৈছে। বাকী থকা ছাবজেক্টসমূহলৈ মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা থাকিল। আশা কৰোঁ তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব। তোমালোকে ইচ্ছা কৰা মতে নিজৰ লগতে মা দেউতা, স্কুল আৰু নিজৰ অঞ্চললৈ যাতে সুনাম কঢ়িয়াই আহা, সেয়া আশা কৰিলোঁ। তো আজিলৈ আহোঁ। ধন্যবাদ।